নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল কলকাতা সামকাজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ গৃহ বিভাগটো এৰি দিয়ক, তেওঁ ভৰ বহন কৰিব নোৱাৰা হৈছে। ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীক কটাক্ষ কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনৰ লগতে মন্তব্য কৰি কয় যে 2026ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন যাবগৈ, হেয়া খাটাং। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি অসহায় হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৰ বহন কৰিব নোৱাৰা হৈছে। ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিক লৈ সাংসদ ৰকিবুল হুছেইনৰ এই প্ৰতিক্ৰিয়া। গৃহ বিভাগটো এৰি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান কংগ্ৰেছী সাংসদজনৰ। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকক, কিন্তু গৃহ বিভাগটো এৰি দিয়ক। কোনো বিভাগ নোলোৱাকৈও তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিব পাৰিব, কাৰণ তেওঁ সৰ্বেসৰ্বা। গৃহ বিভাগটো যদি তেওঁ সুকীয়াকৈ চলাব দিয়ে তেন্তে তেওঁ সফল হ'ব। আৰু 2026ৰ নিৰ্বাচনত বিজেপিৰ পতন হ'ব বুলিও দাবী ৰকিবুল হুছেইনৰ। 2026ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন যাবগৈ, সেইটো খাটাং। বালিলৈ যি পাত হুগৰিবলৈ সেই পাত বুলি কটাক্ষ মুখ্যমন্ত্ৰী। কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ভয় নকৰে, এই মন্তব্য কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ। পৰৱৰ্তী খবৰ, স্মাৰ্ট মিটাৰে জ্বলাকলা খুৱাইছে ৰাজ্যবাসীক। আৰু স্মাৰ্ট মিটাৰৰ বাবে অধিক বিদ্যুতৰ বিল আহিছে নেকি আপোনাৰো? যদি আপোনাৰ স্মাৰ্ট মিটাৰত অধিক বিল আহিছে তেন্তে আপুনি পোনপটীয়াকৈ অভিযোগ দিব পাৰিব APDCLক। এই সন্দৰ্ভত দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে APDCLে। স্মাৰ্ট মিটাৰে আপোনাকো খুৱাইছে নেকি জ্বলাকলা? অধিক বিদ্যুতৰ বিল আহিছে নেকি আপোনাৰ? এই সন্দৰ্ভত দুটা নম্বৰে আপোনাক দিব সমস্যাৰ সমাধান। বিদ্যুৎ বিল আৰু স্মাৰ্ট মিটাৰক লৈ আপুনি দিব পাৰিব অভিযোগ। APDCLে এই সন্দৰ্ভত মুকলি কৰিছে দুটাকৈ হেল্পলাইন নম্বৰ। প্ৰথম নম্বৰটো হৈছে 1912। আপুনি এই নম্বৰত ফোন কৰি অভিযোগ দিব পাৰিব, অথবা আপুনি হোৱাটছএপ কৰক 7575999966 এই নম্বৰত। আৰু আপোনাৰ অভিযোগ শীঘ্ৰে সমাধানৰ আশ্বাস APDCLৰ। অৰ্থাৎ আপুনি অভিযোগ দিয়াৰ কিছু সময়ৰ ভিতৰতে আপোনাৰ সমস্যা সমাধান কৰিব APDCLে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। অহা 19 আগষ্ট পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। আৰু এই সন্দৰ্ভত ৰাজ্যৰ আটাইকেইখন জিলাতে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। 19 আগষ্ট পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। অসমৰ লগতে উত্তৰ পূবতো হ'ব মুখলধাৰ বৰষুণ। আৰু এই সন্দৰ্ভত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। সমগ্ৰ ৰাজ্যতে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। এই সময়ছোৱাত ধুমুহা গাজনিৰ লগতে বজ্ৰপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশ কঁপাই যোৱা পশ্চিমবংগৰ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ নিৰ্দেশনা। চিকিৎসকৰ প্ৰতিবাদৰ মাজতে জৰুৰী নিৰ্দেশনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। আৰজিকৰ ঘটনাক লৈ কেন্দ্ৰৰ বিশেষ নিৰ্দেশনা। চিকিৎসকৰ প্ৰতিবাদৰ মাজতে জৰুৰী নিৰ্দেশ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। মহিলা চিকিৎসকৰ সৈতে হোৱা ঘটনাক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত আছে। চিকিৎসক, চিকিৎসাকৰ্মী আৰু জনসাধাৰণৰ প্ৰতিবাদৰ মাজতে বিশেষ নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ। প্ৰতিখন ৰাজ্যৰ প্ৰশাসনক সষ্টম হৈ থকাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। আৰু প্ৰতিখন ৰাজ্যৰ আৰক্ষীয়ে ৰাজ্যৰ আইন ব্যৱস্থাৰ বাৰ্তা প্ৰতি 2 ঘণ্টাৰ মূৰে মূৰে প্ৰেৰণ কৰিব লাগিব দিল্লীলৈ।
অপৰাধজনিত ঘটনাৰ সংখ্যা বৃদ্ধিক লৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। গৃহ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ মেইল অথবা হোৱাটছএপত বাৰ্তা প্ৰেৰণ কৰিব লাগিব ৰাজ্যৰ প্ৰশাসনে। কলিকতা কাণ্ড সন্দৰ্ভত আদালতে ৰায় নিদিয়ালৈকে প্ৰশাসনলৈ এই নিৰ্দেশ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, ই-শ্ৰম পৰ্টেলত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ ঘোষণা। দুৰ্ঘটনাত পতিত হোৱা শ্ৰমিকলৈ আৰ্থিক সাহায্য আগবঢ়াব চৰকাৰে। ই-শ্ৰমত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ ঘোষণা। দুৰ্ঘটনাত মৃত্যু হোৱা আৰু অংগক্ষত শ্ৰমিকলৈ আৰ্থিক সাহায্য আগবঢ়াব চৰকাৰে। দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াব চৰকাৰে। দৃষ্টিশক্তি হেৰুৱাই পেলোৱা অথবা দুখন হাত হেৰুওৱা শ্ৰমিকলৈ 2 লাখকৈ টকা আগবঢ়াব চৰকাৰে। আৰু শৰীৰৰ কোনো অংগ ব্যৱহাৰৰ অযোগ্য হৈ পৰা অংগক্ষত শ্ৰমিকলৈ 2 লাখ টকা আগবঢ়াব। দুৰ্ঘটনাত এখন ভৰি বা এটা চকু হেৰুওৱা শ্ৰমিকলৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াব চৰকাৰে। শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা কৰা হৈছে এই ঘোষণা। ই-শ্ৰম পৰ্টেলত নাম পঞ্জীয়নকৃত শ্ৰমিকেহে লাভ কৰিব এই সুবিধা। যদি আপুনি এতিয়াও ই-শ্ৰম পৰ্টেলত নাম পঞ্জীয়ন কৰা নাই আৰু যদি আপুনি এগৰাকী শ্ৰমিক তেন্তে আজিয়ে ই-শ্ৰম পৰ্টেলত নাম পঞ্জীয়ন কৰক। নাম পঞ্জীয়ন কৰিবলৈ আপোনাৰ ওচৰৰ CSC কেন্দ্ৰত যোগাযোগ কৰক। পৰৱৰ্তী খবৰ, ৰাছিয়াত প্ৰচণ্ড ভূমিকম্প আৰু তাৰ পাছতে আগ্নেয়গিৰি উদগিৰণ। দেশখনৰ পূব উপকূলৰ কামচাটকাত অনুভূত হৈছে প্ৰচণ্ড জোকাৰণি। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ মাত্ৰা আছিল 7.0 আৰু ইয়াৰ পাছতে উদগিৰণ ঘটে বৃহৎ হিবেলুছ আগ্নেয়গিৰিটো। সমুদ্ৰ পৃষ্ঠৰ পৰা 8 কিলোমিটাৰ ওপৰলৈ উঠে আগ্নেয়গিৰিৰ ধোঁৱা ছাই। পৰৱৰ্তী খবৰ, মুছলমান মহিলাক বিয়াৰ বাবে দিব 1 লাখকৈ টকা। মুছলমানৰ বাবে কেইবাটাও আঁচনি আনিলে চন্দ্ৰবাবু নাইডুৱে। অন্ধ্ৰপ্ৰদেশত মুছলমানৰ সংৰক্ষণ নিশ্চিত কৰিলে চন্দ্ৰবাবু নাইডুৱে। মুছলমানৰ বাবে কেইবাটাও আঁচনি আনিলে চন্দ্ৰবাবু নাইডুৱে। মুছলিম মহিলাৰ বাবে আনিলে দুলহন আঁচনি। মুছলিম মহিলাক বিয়াৰ বাবে দিব 1 লাখকৈ টকা। অন্ধ্ৰপ্ৰদেশত মুছলমানৰ সংৰক্ষণ নিশ্চিত কৰিলে চন্দ্ৰবাবু নাইডুৱে। মুছলমান শিক্ষাৰ্থীক 15 লাখ টকা ৰাজসাহায্য দিব নাইডুৱে। হায়দৰাবাদ আৰু বিজয়ৱাড়াত নিৰ্মাণ হ'ব হজ গৃহ। মুছলমান সংখ্যালঘুৰ কল্যাণ আৰু উন্নয়ন নিশ্চিত কৰিলে অন্ধ্ৰপ্ৰদেশত। হজযাত্ৰীসকলে লাভ কৰিব চন্দ্ৰবাবুৰ আৰ্থিক সাহায্য। TDPৰ সংখ্যালঘুৰ কল্যাণ নিশ্চিত কৰিব চন্দ্ৰবাবুৱে। আৰু মোদীৰ বাজেটত লাভ কৰা বৃহৎ পুঁজি সংখ্যালঘু কল্যাণক দিলে চন্দ্ৰবাবু নাইডুৱে।